কিমান দুখ আৰু পৰিতাপৰ কথা যে খুদ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ বামুণী মৈদামৰ এই পানীৰ ড্ৰেইনত পৰি নলাত পৰি ৮ বছৰীয়া শিশুৰ মৃত্যু হ'বলগীয়া হৈছে। কিমান দুখ আৰু লাজৰ কথা। যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা দীৰ্ঘ সময় ধৰি গুৱাহাটী উন্নয়নৰ যাত্ৰাত আছিলে, এতিয়া মন্ত্ৰী অচ্যুত সিংহল ডাঙৰীয়া গুৱাহাটী উন্নয়নৰ কথা কয়। আমাৰ মেয়ৰ বিজেন শৰণীয়া ডাঙৰীয়াই প্ৰতি মুহূৰ্তত গুৱাহাটী উন্নয়ন চিঞৰি থাকে। আপোনাৰ নৱনিৰ্বাচিত সাংসদ বিজুলী মেধি ঘৰৰ সন্মুখত বামুণী মৈদামত আপোনাৰ ড্ৰেইনত পৰি আপোনাৰ শিশুৰ মৃত্যু হ'বলগীয়া হৈছে। ইয়াৰ আগতে গুৱাহাটী মহানগৰত এনেকুৱা বহুত ঘটনা ঘটি গৈছে। যোৱা সময়ছোৱাত ট্ৰেন্সফৰ্মাৰত লাগি কেতিয়া মানুহ মৰিছে, ড্ৰেইনত পৰি মানুহ মৰিছে। ইয়াৰ পৰা কিন্তু শিক্ষা চৰকাৰখনে একেবাৰে নললে। লাখ লাখ টকা দৰমহা লোৱা বিষয়া কৰ্মচাৰীসকল আমোলাসকল কিয় বহি আছে? গতিকে আমি ক'ব বিচাৰিছোঁ যে এতিয়া আপুনি চাওক, এই বাৰিষাৰ দিনত আপোনাৰ নুনমাটিৰ পৰা আপোনাৰ সিফালে গুৱাহাটী ক্লাবলৈকে অভাৰব্ৰিজ নিৰ্মাণৰ কাম কৰি আছে। ইফালে বাৰিষাৰ প্ৰবল বৰষুণ, মুষলধাৰ বৰষুণ, চাৰিওফালে বানপানী। তো এনেকুৱা সময়ত পথত অভাৰব্ৰিজ নিৰ্মাণৰ কাম চলি থাকে নাই? আপুনি চানমাৰী কওক, বামুণী মৈদাম কওক, শিলপুখুৰী কওক, গুৱাহাটী ক্লাব কওক, এই গোটেই অঞ্চলটো এতিয়া মানুহে অহা যোৱা কৰিব নোৱাৰা এটা অৱস্থা হৈ গ'ল। সাংঘাতিক বেয়া অৱস্থা হৈ গ'ল। গতিকে আমাৰতো মেয়ৰগৰাকীয়ে বাৰে বাৰে কৈ আছে যে টেক্স কৰ কাটল সময়মতে দিব লাগে, পৌৰ কৰ সময়মতে দিব লাগে। গুৱাহাটীবাসীয়ে মানুহে প্ৰতিদিনাই আপোনাৰ কৰ কাটল টেক্স পৰিশোধ কৰি আছে, নৰক যান্ত্ৰণা ভুগি আছে। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপুনি কেৱল কথাৰে নহয়, অসমৰ বিভিন্ন ঠাইত বানপানী পৰিভ্ৰমণ কৰি আছে, কিন্তু স্বয়ং আপোনাৰ ৰাজধানী চহৰখনত আপুনি পানী নিষ্কাশন কৰিব পৰা নাই। আপুনি বোকা নিষ্কাশন কৰিবলৈ যাওঁ, তাতো আপোনাৰ কেলেংকাৰী কোটি কোটি টকা সংগঠিত কৰিলে। গতিকে আমি এইখন চৰকাৰৰ পৰা মানুহে আশা কৰিব নোৱাৰা অৱস্থা যেন হৈছে। গতিকে আমি এটা কথাই কৈছোঁ যে বাৰিষাৰ সময়ত এনেকুৱা ধৰণৰ নিৰ্মাণৰ নামত কৰি থকা, কমিশ্যনৰ নামত কৰি থকা কামবিলাক বন্ধ কৰিব লাগে। ৰাইজক দুৰ্ভোগ ভোগাব অন্ততঃ দুৰ্ভোগ ভোগাব নালাগে চৰকাৰখনে। আৰু আপোনাৰ ইতিমধ্যে কণমানি আপোনাৰ শিশুটো ইতিমধ্যে আপোনাৰ পানীত ড্ৰেইনত পৰি মৃত্যু হৈছে, সেই পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিব লাগে, মৃতদেহ উদ্ধাৰ কাৰ্য কৰিব লাগে। গতিকে চৰকাৰখনৰ ধিক্কাৰ দিয়াৰ বাহিৰে বাকী আমাৰতো একোৱেই নোহোৱা হৈছে। গতিকে শেষত এটা কথা কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজধানী চহৰৰ পানী আৰু জাবৰ নিষ্কাশন কৰিব নোৱাৰা, ড্ৰেইন গাছ চাফা কৰিব নোৱাৰা আপুনি এই চৰকাৰখনৰ প্ৰশাসনৰ পৰা আপুনি অসমৰ ৰাইজক কেনেদৰে বানপানীৰ পৰা উদ্ধাৰ কৰিব? গতিকে আপুনি ত্বৰিত গতিৰে মই ভাবোঁ যে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।